অৰণ্য মানৱ যাদৱ পায়েঙৰ জন্মদিন উপলক্ষে আজি এটা বিশেষ ভিডিঅ' গছ আৰু ফুলৰ পৰা আৰম্ভ কৰিছোঁ আৰু বিশেষ ভিডিঅ'টো মই যাদৱ পায়েঙৰ লৈ উৎসৰ্গা কৰিছোঁ আৰু তেখেতৰ জন্মদিন শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মোৰ যাদৱ পায়েঙৰ এটা পবিত্ৰ মোহনে যি বৰুৱাই অঁকা এটা ছবি মোৰ চাৰ্টত প্ৰিণ্ট কৰি লৈছোঁ। এই টি চাৰ্ট পিন্ধি আজি গোটেই ভিডিঅ'টো কৰিম, গতিকে ফুল আৰু ফলৰ বিশেষ এই ভিডিঅ'টো বলক তেনে আৰম্ভ কৰোঁ। কিছুদিনৰ আগৰ আমাৰ ঘৰ, বৰ্তমান ইয়াত ফুল ৰোৱা হ'ল। নমস্কাৰ বন্ধুসকল, মই নতুন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ ফুলনিৰ পৰা আৰম্ভ কৰিছোঁ মোৰ বিশেষ ব্লগটো। আৰু এতিয়া আমি যাব লৈছোঁ আমাৰ ঘৰৰ কাষতে থকা এখন নাৰ্চাৰী হয়। তেখেতৰ নাৰ্চাৰীত নতুন ফুল কিবা আনিব গৈছোঁ। ইয়াৰ ঘৰতটো আমাৰ দেখিছে খুচুৰা ফুল, গতিকে কেনেকুৱা ফুল আছে আপোনালোকক দেখুৱাম। তাৰ লগতে গৈ আহিলোঁ আৰু কি ফুল তাত নতুন চাই পিনে আপোনালোকক দেখুৱাম। আৰু ফুলনিত কি ফুল আছে সেইবিলাকো আহি দেখুৱাম। গতিকে গোটেই ভিডিঅ'টো আজি ফুলৰ ওপৰত হ'ব, গতিকে চাই থাকক যদি ফুল ভাল পায়। এইবিলাক নতুন টাব আনি থৈছোঁ আৰু ৰুব লাগে কি কাৰণে ৰুবলৈ আনি থৈছোঁ আৰু কি ৰুম, কেনেকৈ ৰুম, গোটেই বস্তুখিনি দেখুৱাম। গতিকে গোটেই ফুলৰ ভিডিঅ'টো চাই থাকিব আৰু আমাৰ ঘৰত কেনেকৈ ফুল ৰুইছোঁ, কি আছে গোটেইখিনি দেখুৱাম। ঘৰত নিজে বনোৱা আৰু চিমেণ্টেৰে বনোৱা, গতিকে সেইটো হৈছে হেংগিং ফুল। এইটো মানে অৰ্কিড ৰুই থৈছোঁ ডালত এনেকৈ, আৰু গোটেইখিনি এনেকৈ আছে। আনিবলৈ ৰেডি আমাৰ হ'ম এই আইনাং মানুহে, গতিকে যাবলৈ সাজু। আৰু আমি গৈ ওচৰৰ নাৰ্চাৰীখনে একেবাৰে গৈ পামগৈ, গৈ পাই কি চালোঁ বলক। এয়া আমি ৰিপুঞ্জয় ফুকন দাৰ নাৰ্চাৰী পালোহি। আৰু ফুলবিলাক কি ল'ব গোটেইখিনি চাই থাকোঁতে আচলতে ভিডিঅ' মানে বনাবলৈ পাহৰি থাকিলোঁ। ফুলখিনি লৈ শেষ হোৱাৰ পিছত পুনৰ মই ভিডিঅ' নাৰ্চাৰীখন দেখুৱাম বুলি এপাক ঘূৰিলোঁ। আৰু বহুত ধৰণৰ বিভিন্ন প্ৰজাতিৰ ফুল আৰু ফল গছৰ পুলি আছে নাৰ্চাৰীখনত, যথেষ্ট যত্ন কৰি ৰাখিছে, ভাল লগা। আৰু বিভিন্ন ধৰণৰ ফুল দেখি ইটো লওঁ লাগিছে। অৱশেষত আমি একদম মানে কমাই বাছি কেইটামান জাতৰ ল'লোঁ। আৰু কি ল'লোঁ আপোনালোকক দেখুৱাম। এইবাৰ অমৃত বৃক্ষৰ সময়তে মই বহুকেইটা পুলি বাৰীৰ বিভিন্ন গছ ৰুলোঁ, যেনেকৈ মেহগনি পুলি ৰুলোঁ আৰু বেলেগ পুলি গছৰ বাৰী ৰুলোঁ। এইবাৰ ফুল নতুন কেইটামান জাতৰ কালেক্ট কৰোঁ বুলি আহিলোঁ, আৰু প্ৰায়কেইটা আমাৰ ঘৰত বহুত ফুল কালেক্ট কৰা হৈ গৈছে ইতিমধ্যে। তাৰে ভিতৰত যিকেইটা ফুল ভাল লাগিছে বাছি ল'লোঁ। আৰু ইয়াতো ল'বলৈ গ'লে গোটেই বহুত ফুলেই ভাল লাগিছে, হ'লেও পইচাৰ কথা আছে, দাম যিহেতু যথেষ্ট বেছি, সেইকাৰণে চবৰে ফুল ল'ব পৰা নাই। ঘৰৰ কাষতে ইমান ডাঙৰ এখন নাৰ্চাৰী বগতাত আছিলে বুলি হোৱাৰ কাৰণে যথেষ্ট সুবিধা হৈছে। এইখিনি হৈছে আপোনাৰ কেকটাছ জাতীয় বিভিন্ন প্ৰজাতিৰ গছ। ফুলবিলাক বাৰু চাই থাকিব, তাৰ মাজতে প্ৰথমে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, কাৰণ ছাবস্ক্ৰাইব যদি কৰা নাই মোৰ ভিডিঅ'বিলাক পিছত পাই নাথাকিব, গতিকে ছাবস্ক্ৰাইব কৰি লওক। এইখিনি পচাইছে নগাটেঙা গছ। তো ফুল ফল গছক ভাল পোৱা আমাৰ অৰণ্য মানৱ যাদৱ পায়েঙৰ গছত চোলাতে এয়া আঁকি লৈছোঁ, দেখিছে যাদৱ পায়েঙক, প্ৰকৃতি অৰণ্যৰ ৰজা। গতিকে ফুল বিচাৰি এয়া আছে ছোৱালী বেনী ফুল। দাম যোৱা চলি আছে দেই। আমি এখন ল'লোগৈ, এইটো ল'লোঁ বেঙুনীয়া এশ ফুকন দা কমাই ধৰিব দেই। 130। আপেল বগৰী সুন্দৰ, আপেল বগৰী ফুলা আপেল বগৰী এটা লৈছোঁ। এইকেইদিন মালিক নাই, লৈ দিছে অনলাইন ভিডিঅ' কলিং কৰি লৈছে, দাম দৰ কৰি দিছে। এয়া শেষত এইবোৰ নাৰ্জী দুগুণা হ'ল। মোহন ফুলৰ বাগিচা পাতিবৰ কাৰণে ফুল লৈছে আৰু এইবাৰ বাগিচা পাতিব নেকি? কোনফালৰ পৰা যাম? মানি প্লেণ্ট, লাকি বেম্বো, এই পূজাত গিফ্ট পোৱা প্লাষ্টিকৰ ফুল। আপোনালোকক আমাৰ ঘৰত কি ফুল আছে প্ৰথমে দেখুৱাই লওঁ। এজোপা গছ আছে, এইটো ভাল লাগে আৰু কোমল গছ। নেক্সট এইটো এটা গছ আছে, কি নাম আপোনালোকে জানিলে কমেণ্ট কৰি নিশ্চয় জনাব। এইটো 1 নম্বৰ, এইটো 2 নম্বৰ, এইটো 3 নম্বৰ, এইটো মাৰ্ঘেৰিটা পৰা আনিছিলোঁ। আৰু এইটো এটা ফুল, এইটো পখিলা ফুল বুলি কোৱা শুনিছোঁ, আৰু বেলেগ কিবা নাম থাকে জনাব। তো
তো এইটো এটা আছে কিবা কাৰোবাক প্ৰয়োজন হ'লে কমেণ্ট কৰি জনাব বিনিময় যদি কৰে আপোনাক বেলেগ ফুল দিলে নিশ্চয় দিব পাৰিম তো এটা ফুল আছে তাৰপিছত এইটো এটা আছে তাৰপিছত এইটো এটা আছে তাৰপিছত এইটো এটা আছে তাৰপিছত এইটো এটা আছে এইটো ভাল লাগে লতা হয় হেঙিং ফুল কৰিব পাৰি এইটো আৰু এইটো এটা আছে সৰু কচু ফুল কালাৰফুল ভাল লাগে এইটো তাৰপিছত এইটো আছে এইটো ভাল লাগে জোপোহা হ'লে হেঙিং কৰিব পাৰি এইটো ভাল লাগে এইটো জোপোহা কৰিলে ভাল লাগে এইটো তাৰপিছত এইটো আছে এইটো ফুল ফুলে এইটো এতিয়া প্ৰথম ফুলা নাই গছটো অলপ মৰি গ'ল এডাল আছে তাৰপিছত এইটোও আছে দুপৰটেঙা নিচিনা তাত পাতৰ পৰা ওলায় আৰু এইটোও আছে এইটো মই অৰ্কিড এটা ডালত ৰুই থৈছোঁ পিছত কেতিয়াবা ধুনীয়া লাগিলে পিছত দেখাম এইটো হৈছে ৰজনীগন্ধা এইটো ৰজনীগন্ধা হয় এইটোতো অলপ আগত আছিল দেখুৱালোৱে এইটো এটা আছে এইটো ভাল লাগে এইটো পাতটো বগা পাতলা এইটো অলপ ঢেকীয়া গছৰ নিচিনা এইটো ভাল লাগে এইটো খুব ধুনীয়া হৈ আছে জীপাল হৈ আছে ভাল লাগে এইটো এটা আছে অলপ ঢেকীয়া গছৰ নিচিনা দেখিবলৈ এইটো জীপাল ওখ হৈছে খুব ভাল যথেষ্ট ধুনীয়া লাগে ফুল ধুনীয়া হৈ আছে এইটো এটা আছে তাৰপিছত এইটো এটা আছে তাৰপৰা এইটো এটা গছ আছে খুব সুন্দৰ ভাল লাগে এই গছটো এটা এজোপা আছে পুলি ওলাইছে তাৰপৰা এইটো এটা গছ এইটো ভাল লাগে যথেষ্ট মাটিতো ৰুব পাৰি এইটো তাৰপিছত এইটো এটা আছে ৰ'দ পৰিছে তাৰপিছত এইটো 9 PM ফুল বুলি কয় যিটো আমি আছে কেইবাটাও চব কালাৰৰ ডিজাইনৰ আছে আৰু এইকেইটা আছে তাৰপিছত ভাল লাগিব মই এইটো খুঁটা তেনেকৈ 4টা বাঁহৰ ভালুকি বাঁহৰ যি শকত বাঁহত মই এনেকৈ কৰি পিনি ৰুই থৈছোঁ এইটো পিঁয়াজ ফুল বুলি কয় সেইটো আছে এনেকৈ ধুনীয়াকৈ ৰুই থৈছোঁ তাৰপিছত ইয়াত বাঁহৰ ফালি পিনি ভালুকি বাঁহৰ ফালি পিনি এইটো 9 PM ফুলটো ওলমাই ৰাখিছোঁ আৰু আছে আপোনাৰ এইফালে এইটো বেলেগ ডিজাইনৰ আছে এইবিলাক কেইবাটাও ডিজাইনৰ 9 PM ফুল আছে আৰু গোটেই কথা আল্টিমেট বাৰাণ্ডাখনত এনেকৈ থৈছোঁ এই সৰু ছোৱালী জোলনা খেলি আছে আগফালে এখন জোলনা এখন আছে এইফালে এতিয়া আমি এডোখৰতে ফুল চুল ৰুম এইখিনি জেগাত ফুল চুল ৰুই পিনি এখন বনাবলগীয়া আছে সেইফালে মই কপৌ ফুল অলপ কালেকশ্যন কৰি দিছোঁ সময়কেই টানি আছে ৰ'বা তাৰপিছত এইটো পানী টেপ হয় এইটো কালাৰিং কৰি থৈছোঁ ধুনীয়াকৈ কালাৰিং মাটি কলহ ফুলনিত পানী দিব কাৰণে থৈছোঁ পানী ওলায় আৰু এইফালে মানি প্লেণ্ট ৰুই থৈছোঁ এইবোৰ অলপ চাফ চিকুণ কৰিবলৈ আছে অলপ পুলি এক্সট্ৰা পুলি থাকিলে ইয়াতে পচাই ৰাখোঁ আৰু পেলনীয়া কাপবিলাকত ধুনীয়া হেঙিং ফুল দি ওলমাই থৈছোঁ আৰু পিছফালে শাকৰ খেতি হ'ব এতিয়া কোমাই থোৱা আছে এইখিনি কপৌ ফুল আমি ৰুই থৈছোঁ বেলেগ হয় ছিজনত ফুলা বেলেগ কপৌ ফুল আছে কপৌ ফুল কেইবাজোপা আছে আৰু কপৌ ফুল আছে ভালুকি বাঁহত আপোনাৰ এৰি দিয়া এইটো ভালুকি বাঁহত এইটো এনেকৈ ফালি পিনি হেঙিং কৰি থৈছোঁ এইটো এটা খুব সুন্দৰ ডিজাইন এটা দি থৈছোঁ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব দেই তাৰপিছত তলতে এইফালেখিনি পচাই থৈছোঁ এইখিনি হ'লে মানে এইখিনি 4টা-3টা কালাৰত এইখিনি পচাই আছোঁ তাৰপিছত এইটো পিঁয়াজ ফুলৰ নিচিনা এটা ফুল এইটো এটা ধুনীয়াকৈ ৰুই থৈছোঁ তাৰপিছত এইটো এটা কপৌ ফুলে আছে অৰ্কিড তাৰপিছত এইটো এটা অৰ্কিড হয় এইটো ধুনীয়া লাগে আপোনালোকে চিনি পোৱাসকলে কাৰোবাক প্ৰয়োজন হ'লে ক'ব কমেণ্ট কৰিব যোনে যিসকলে বিচাৰে আৰু এইটো ৰাউণ্ডকৈ এইটো পিঁয়াজ ফুল ৰুই থৈছোঁ এইখিনি কৰিবলৈ কাম আছে অলপমান এইটো বাৰীৰ চুকত থাকিব লাগে বুলি কয় এইটো সাপ নাহে বুলি কয় এইটো এটা কিবা কথা আছে চেন্দিকাৰণে বাৰীৰ চুকত ৰুই থৈছোঁ ফুলটো টাবত আছে বুজিছে এইটো ডাষ্টবিন বনাই থৈছোঁ প্লাষ্টিক নেপেলাবৰ কাৰণে তাৰপৰা এইটো এটা আছে আপোনাৰ কলগছৰ নিচিনা যে হেলেঙি পৰিয়া ফুল বুলি নাম এটা শুনিছোঁ বেলেগ নাম আছে এইটো ডাঙৰ হয় কাৰণে টাবত ৰুই থৈছোঁ যাতে সৰু হওক আৰু এটা গছ এইটো পচাই থোৱা আছে এইটো ডাঙৰ হ'লে এইটো ভাল লাগিব এইটো সেয়া তাৰপিছত আৰু যথেষ্ট আছে এখন জোলনাখনৰ ইপাৰে আপোনাৰ এইবোৰতো এইটো কপৌ ফুল ইয়াত এজোপা আছে এইটো অলপ ফুল হেঙিং ফুল কিছুমান ৰ'বৰ কাৰণে ডিজাইন কৰি ৰাখিছোঁ দেই সেইটো তাৰ প্লাছ এফালে কপৌ ফুল আছে ইয়াত আছে কপৌ ফুল এজোপা আছে ইয়াত কপৌ ফুল আছে এইকেইটাতো দেখুৱালে আপোনাক মই কেনেকৈ বনাব লাগে সেয়া এইফালে বাৰাণ্ডাৰ এটা ছাইড কাম প্ৰায় হৈ আছে এনেকুৱা কৰিছোঁ তাৰপিছত এইটো আমাৰ বহুত বছৰ পুৰণা আমাৰ দুদু আইতাৰ দিনতে ৰোৱা গছ এটা আছেতো
এইটো ফুল ফুলিলে খুব ধুনীয়া লাগে। মই এখন চাং নিচিনা এনেকৈ বনাই থৈছোঁ হেণ্ডালি এখন। ইয়াতে আপোনাৰ বাৰাণ্ডাতে গুৰিটো আছে, তাৰপৰা আহি পিনে এনেকৈ ফুল ফুলে খুব ধুনীয়া। মাজে মাজে কাটি থৈছোঁ। এতিয়া কাটি থৈছোঁ মানে অহা নেক্সট বৰষুণ 1 মাহ পিছত আকৌ চাগে বহাগৰ আগে ফুলিব। এইটো এটা আছে তেনেকুৱা ফুল। তাৰপিছতে এইখিনি নতুন পচাই থোৱা এইটো এটা আছে, পচাই থোৱা আছে আৰু কিবা কিবি আছে এইবিলাক পচাই থোৱা, এইবিলাক খুচুৰা খুচি। এতিয়া নতুনকৈ অনাখিনি আমি ইয়াত ৰেডি কৰি ৰাখিছোঁ। অলপ পিছতে ৰুম দেখাম। আপেল বগেৰি আনিলোঁ, কিবা কিবি ধেৰ আনিলোঁ, সেইবিলাক কি বস্তু অলপ পিছত দেখুৱাই আছোঁ আপোনাক। গতিকে আল্টিমেট এইখনেই বাৰাণ্ডাখন। এইটো টকতামূলৰ এডাল ডাল পেলাই থৈছোঁ, চূণ মাৰি থৈছোঁ যাতে ইয়াতে আবেলি কেতিয়াবা বহিবৰ কাৰণে বেঞ্চেক্স নহ'লেও। তাৰপিছতে ল'ৰাবিলাকে খেলে। পিছফালে তোমাৰ পুৰণা ভঁৰাল এটা আছে, এইটো ভঙা হ'ব। সমজনে কি চাই আছা? দেৱদাগীজোপা খুব ওখ হ'ল, বহুত পুৰণা হ'ল, গতিকে দেৱদাগীজোপা অলপ কাটি থোৱা আছে আৰু কাৰেণ্টৰ কাৰণে অলপ ভৱিষ্যতে কাটি নতুন পুলি লগাবলৈ কেনেকুৱা পুলি লগালে ভাল হ'ব আপোনালোকে আইডিয়া দিব অলপমান। প্লাছ আমাৰ এইফালে বগাকৈ পেলনি শিলগুটি কিছুমান আছে, এইবিলাক ৰং কৰি থৈছোঁ ভাল লাগিবৰ কাৰণে। গতিকে গেটখন অলপ কাম আছে। মই ইয়াতে কিছুমান ধৰি লওক ফুল, ইয়াতে ধৰি লওক কিছুমান এনেকৈ ফুল ইয়াত টাব দিম, এনেকৈ বগাই এনেকৈ যাব প্লেনিং কৰা আছে। আধা কাম হৈ আছে, গতিকে এইটো কৰিম। কৰাৰ পিছত বাকী সেনেকুৱা কাম হ'ব। এইজোপা দেৱদাৰু। গতিকে এইটোৱে চৌপাশ ফুলনি। আৰু গতিকে ফুল যদি ভাল পোৱা, কোনোবা আছে, ফুল লাগিলে কমেণ্ট কৰি জনাব। যদি বিনিময়ত হ'লে ফুল দিম। আৰু এইখিনি অলপ মানে চেষ্টা কৰিছোঁ বনাবৰ কাৰণে, আৰু প্লেনিং আছে। গোটেইখিনি চাই থাকিব, নেক্সট ব্লগত কেতিয়াবা দেখাম। আজি কি ৰুলোঁ আকৌ পিছত আপোনালোকে শেষত দেখিবলৈ পাব। ইয়াত থকা সেই সৰু তলকেইটা বস্তু ফুটা কৰি দিম দেই। এতিয়া ফুটা কৰিলে পিছত পানীটো হগি যায় বুলি কয়। গতিকে প্ৰথমে আমি এইটো ভ্ৰমৰ আমগুৰি এজন ককাই, বিশেষ ককাইদেৱে মোক এই পুলি 6টা উপহাৰ দিছিলে আৰু সুন্দৰকৈ সজাই পৰাই ৰুলোঁ পুলিকেইটা ৰুবৰ কাৰণে। আৰু এই চাগতে তেখেতলৈ মই ধন্যবাদ জনাইছোঁ পুলিকেইটা মোক উপহাৰ দিয়াৰ কাৰণে। It's kind of funny that the more we pass time, the more we need to set them rewind. And 19 was the year I had to leave you, but now I'm seeing all the signs.